সকলোকে অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো কৰা দিন হ'ল, দিবই পৰা নাই যিহেতু মোৰ গাটো বহুত অসুস্থ হৈ আছে। কালি স্লাইন লৈ আহিছোঁহে আৰু বেজিও লৈ থকা হৈছে। একদম গাটো বহুত বেয়া, তথাপিও ভিডিঅ' নিদিলে নহয় কাৰণে দিয়া হৈছে। আৰু সেইদিনাখন গৈছিলোঁ এটা টিভি ল'বৰ কাৰণে, কিন্তু মই নহয় দেই, মোৰ বায়ে লৈ দিছে। ভবাই নাছিলোঁ যে বায়ে ইমান ডাঙৰ গিফ্ট এটা দিব বুলি। আৰু কৌশিকৰ কাৰণে এইটো ইমান ডাঙৰ টিভিটো লৈ দিলে, যিহেতু কৌশিকে বহুত মোবাইল চাইছিলে আৰু মোবাইল বেছি চাই থাকিলে বেয়া কাৰণে বায়ে ক'লে ব'লা পৰি কিবা এটা লৈ দিম। আৰু লেপটপ বিচাৰি আছিলে কৌশিকে, কিন্তু লেপটপটো লৈ নিদিলে আৰু টিভি এটা লৈ দিলে। আৰু ইমান ডাঙৰ টিভিটো যে লৈ দিলে, সঁচাকৈ বৰ আচৰিত হৈ গৈছিলোঁ। কাৰণ কেতিয়াও আমি ইমান ডাঙৰ টিভি আজিলৈকে দেখি পোৱা নাছিলোঁ। সৰু দেখিছোঁ, কাৰণ সৰু আমাৰ ঘৰতে আছে। মনৰ আশা আছিলে যে ভৱিষ্যতে এটা ডাঙৰ টিভি ল'ম বা চাম, কিন্তু সেইখিনি আশা বায়ে পূৰাই দিলে। সঁচাকৈ বা আৰু দাদাৰ কাৰণে বহুতখিনি সম্ভৱ হৈছে। বহুত বহুত ধন্যবাদ। এটকাও পইচা নিদিয়াকৈ যে বায়ে আমাক টিভিটো লৈ দিলে, বহুত ভাল লাগিছে। আৰু কৌশিকক যেতিয়া ইমান ডাঙৰ এটা গিফ্ট দিলে, বহুত ভাল লাগিছে। কিছুমানে আকৌ কৌশিকক লৈ সমালোচনা কৰে, কিছুমানে বেয়াকৈ কয়। কিমান মৰম থাকিলে, কিমান মানে ভাল পালে এনেকৈ গিফ্ট দিব পাৰে ইমান ডাঙৰ টিভিটো। আৰু ভাবি চাওকচোন এইটোৰ দাম কিমান হ'ব পাৰে। ছনী হয়, 43 ইঞ্চি হয়। আপোনালোকে ফ্লিপকাৰ্টত মাৰি চালেও গম পাব ইয়াৰ দামটো কিমান। আৰু চাওক, সঁচাকৈ ভাল লাগিছে। আৰু বায়ে ইমান মৰম কৰে কৌশিককে নহয়, আমাৰ সকলোকে বহুত মৰম কৰে। সঁচাকৈ ভাল লাগিছে, কিন্তু আমাৰ থ'বলৈহে জেগা নাই। আকৌ টেবুল এখনতে থৈছোঁ, যিহেতু আমাৰ কিবা কয় থ'বলৈ জেগা নাই, সেইটো কাৰণে টেবুলখনতে থোৱা হৈছে। পিছত আৰু ৱালত লগাব লাগিব, কাৰণ টিভিটো যিহেতু ডাঙৰ, কৌশিকলৈ ভয় লাগে। আৰু আলহীও আছিলে, আলহী বাহঁত যোৱাই নাছিলে, তেতিয়াই টিভিটো অনা হৈছিলে। আৰু আমি গৈছিলোঁ বিশেষ বেলেগ এটা দৰকাৰত, কিন্তু বায়ে ক'লে ব'লা, কৌশিকে সদায় কৈ থাকে ডাঙৰ টিভি চাম, যিহেতু বাহঁতৰ ঘৰত ইমানটোৱেই টিভি এটা আছে। আৰু সেইকাৰণে কৌশিকে সেই টিভিটো বহুত পচন্দ কৰে। আৰু তাৰ মনৰ চখ পূৰাবলৈকে সি শান্তি পাওক বুলিয়ে বায়ে টিভিটো লৈ দিলে, মোবাইলটো নাচাওক বুলি। আৰু আমাৰ হাতততো পইচা পাতি নাই, জানে আমি যিহেতু ট্ৰিটমেণ্টৰ কাৰণে আহিছিলোঁ, আমাৰ হাতত ইমান পইচা পাতি নাই। আৰু মানুহজনে কাম কৰি যেন তেন আমি চলি আছোঁ, কাৰণ আমাৰ ইমানখিনি সামৰ্থ্যই নাই এতিয়া বৰ্তমান, কাৰণ আমি টিভি এটা ল'ম বুলি। কাৰণ আমাৰ যিটো পৰিস্থিতি চলি আছে, আৰু সেই সময়তে যে কোনোবাই আমাক বেয়া পালে, কোনোবাই আমাৰ পৰা পইচা খালে, কোনোবাই আমাক উপলুঙা কৰিলে, কোনোবাই আমাৰ ল'ৰাটোক হাঁহিলে, আৰু কোনোবাই ইমানেই মৰম কৰিছে যে আমি ভৱিষ্যত আৰু কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু তেনেকৈ আগবাঢ়ি গৈ আছোঁ। আৰু এতিয়া অকলে আছোঁ, সুখত আছোঁ, সঁচাকৈ ভালে আছোঁ। কিন্তু বহুত মানুহে লোকেশ্যন খুজিছে, দিব পৰা নাই, তাৰ বাবে দুখিত। কিয়নো সঁচাকৈ মানুহ বিশ্বাস কৰিবলৈ টান হৈ গ'ল। সেইটো কাৰণে আমি দুঘৰ তিনিঘৰ মানুহ আছোঁ, ভালে আছোঁ। আৰু কাকো প্ৰয়োজনো নাই, কাৰণ যিহেতু বিপদৰ সময়ত যদি মানুহ নাপাওঁ, বাকী সময়ত মানুহ থাকিও লাভ নাই। আৰু উপায় নাই, কি কৰিব। এয়া সৰু অকণমান টেবুলখনতে এনেকৈ ঠিক কৰি দিলে, আৰু বায়েও ধৰি মেলি দিলে, চিজিল কৰি দিছে অকণমান। বাহঁত থাকোঁতেই যিহেতু টিভিটো অনা হৈছিলে। আৰু কৌশিকে কিমান ফূৰ্তি পাইছে আজি, ক'বলৈ ভাষাই নাই। সঁচাকৈ দেহাই ফূৰ্তি পালে সঁচাকৈ বহুত ভাল লাগে। তাতকৈ ডাঙৰ বস্তু আমাৰ কাৰণে একোৱেই হ'ব নোৱাৰোঁ। আৰু জেঠাইকে যেতিয়া টিভিটো আনি দিছে, খুব ভাল পাইছে। আৰু টিভিটো ডেলিভাৰী দিব আহিছে। ইয়াত আকৌ টিভিয়ে লওক বা ফ্ৰিজে লওক, যিকোনো বস্তু লওক, বেংগলোৰত ইয়াত আহি ডেলিভাৰী দিয়েহি। আৰু ডেলিভাৰী দিয়াৰ লগতে আহি ফিটিং কৰি থৈ যায়হি। আমাৰ আকৌ ফিটিং কৰিবলৈ মানুহ মাতিব লাগে, এক্সট্ৰা চাৰ্জ দিব লাগে। ইয়াত আকৌ নালাগে, চব আনি ডেলিভাৰী দি থৈ যায়। টিভিটো এজনে ডেলিভাৰী দিলে, দুজন ল'ৰা আহি ডেলিভাৰী দিছে, আৰু বেলেগ এজন দাদাই আহি টিভিটো ঠিক কৰি থৈ গৈছে, ইঞ্চুৰেঞ্চৰ কাগজখিনি কৰি থৈ গৈছে। আৰু সঁচাকৈ ভাল লাগিছে। আৰু আমাৰ টেবুল এখনো নাছিলে, বাহঁতৰ ঘৰৰ পৰাই টেবুলখন আনি যেন তেন থৈছোঁ, যিহেতু ৱালখনত লগাবলৈ অকণমান সময় লাগিব। আমাৰ গ্ৰিল মেচিন নাছিলে, সেইটো কাৰণে লগোৱা নহ'লে। আৰু সঁচাকৈ বহুত ভাল লাগিছে। কৌশিক দেহাই যে কিমান ফূৰ্তি পাইছে নহয়, ল'ৰাটোৱে যেতিয়া হাঁহি থাকে নহয়, একোৱে নালাগে। এতিয়াৰ পৰা আৰু কৌশিক দেহাই মোবাইল চাই নাথাকে, আৰু টিভিটোকে চাব। যিহেতু বহুত ডাঙৰ টিভি হয়, 43 ইঞ্চি হয়, পিকচাৰ কোৱালিটি ভাল আহে ছনী টিভি যেতিয়া। সি চাইও ভাল পায়, আৰু এতিয়া মানে মোবাইলতে চব, মোবাইলটো নাচালেও হ'ব। আৰু বাপেকেও ফূৰ্তি পাইছে। বাক কৈছে আৰু বহুত বহুত ধন্যবাদ দেই বা, তুমি আমাক ইমান মৰম কৰাৰ বাবে।
কিন্তু এটা কথা হয়, যদি কাৰোবাক আপুনি ভাল পায় নহয়, আপোনাকো যথেষ্টখিনি মৰম কৰিব আৰু বিনা স্বাৰ্থত সদায় সহায় কৰিব লাগে। স্বাৰ্থ দেখি সহায় কৰিব নালাগে। আমাৰতো একোৱেই নাই, আমাক ভাল পাব লগাকৈ তেনেকুৱা একো নাই, কিন্তু আমাক বায়ে ইমানেই মৰম কৰে, ইমানেই ভাল পায়। বা ভিনদেউ দুইজনে বহুত মৰম কৰে। কিন্তু সঁচাকৈ এনেকৈ সম্পৰ্কবোৰ আগলৈকে থাকক আৰু তৃতীয় পক্ষ মানুহ সোমাই যাতে আমাৰ মানে মৰম চেনেহখিনি বেয়া নকৰক, সেয়াই বিচাৰোঁ। ভগৱানক আশীৰ্বাদ কৰক যাতে সদায় বাই ভনী বুলি পাইছোঁ। আজিলৈকে নিজৰ বাই ভনী বুলিবলৈ কোনোৱেই নাছিলে। মানুহজনৰ ঘৰত থাকোঁতেতো কাৰোৰ পৰা মৰমেই নাপালোঁ, আৰু এতিয়াও বাহিৰত আহি যে ইমানখিনি মৰম পাম ভবা নাছিলোঁ। আৰু মানুহজন এটাৰ কাৰণে বহুত সুখী, কাৰণ মানুহজনে কাৰোৰ পৰা আজিলৈকে এনেকৈ মৰম পোৱা নাই। বায়ে ইমানেই মৰম কৰে মানুহজনক, কি খাইছে, কি বৈছে, ক'ত গৈছে, কি কৰিছে, পইচা কমিছে নেকি, কিবা এটা দুখ হৈছে নেকি, কষ্ট হৈছে নেকি, সকলোখিনি বায়ে মানে তাক খবৰ ৰাখে। সেইটো কাৰণে সি বহুত সুখী, কাৰণ সি এজনী নতুন বায়েক পাইছে, আৰু সকলোতকৈ সুখী সি সদায় তাক তেনেকৈ মৰম কৰা মানুহ কোনো নাছিলে। কিন্তু বায়েকে তাক যিমান যত্ন লয় তেনেকৈ আজিলৈকে কোনো যত্ন লৈ নাপালে। আমি বিয়া পতাৰ পিছতে কৌশিক অসুস্থ হ'ল কাৰণে আমাক সকলোৱে এৰি দিলে। কিন্তু এনেকৈ যে বাহিৰত আমাক কোনোবাই মৰম কৰিব, ইমান ডাঙৰ টিভিটো অতখিনি পইচা ভৰি যে আমাক আনি দিব, আমি কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ। আৰু কৌশিকক যে ইমান ডাঙৰ গিফ্ট দিব, কিমান ভাল। শেষত আকৌ এবাৰ কৈছোঁ, বা আৰু দাদালৈ বহুত বহুত ধন্যবাদ কৌশিকক ইমানখিনি মৰম কৰাৰ বাবেই। কাৰণ যিটো আশা আমি পূৰাব পৰা নাই, সেইটো আশা তুমি পূৰাই কৌশিকক ইমানখিনি মৰম কৰিলা, তাৰ বাবে বহুত বহুত ধন্যবাদ। যি কৌশিকো সুখী, বাপেকো সুখী, আৰু সঁচাকৈ নিজৰ ভায়েকৰ দৰে আমাৰ মানুহজনক বহুত মৰম কৰে, আৰু সেইকাৰণে বাহঁতলৈ বহুত ভাল লাগে। দীপাংকৰক ইমানেই মৰম কৰে, যিখিনি মৰম বেলেগে কৰিব লাগিছিল, যিখিনি ঘৰৰ মানুহে কৰিব লাগিছিল, আজি সঁচাকৈ বহুত সুখী মোৰ মানুহজন। কিয়নো সি সদায় নিজৰ বায়েক এজনীৰ কাৰণে সদায় হেপাতুৰি খাইছিলে, আজি কিন্তু বায়েক এজনী